শ্রী দুর্গা আজ আমার বিশিষ্ট আমার ইয়াত সুকুমার আজি আমার এই আমার কমিটির সহযোগত আমার ইয়াত এটা কমিউনিটি হল কৰিলে আৰু এই কমিউনিটি হলটো এমাহৰ ভিতৰত কমপ্লিট হ'ব বুলি আমাক জনাই আমি খুব আনন্দিত হৈছো আৰু আমি তেখেতক বাৰে বাৰে ধন্যবাদ দিছোঁ। তেওঁ নিজে উপযাচি আহি আমাৰ এই গৃহ নিৰ্মাণত সহায় কৰিছে আৰু অনুদান আগবঢ়াইছে। আমি বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ মন্দিৰৰ পৰা আৰু মন্দিৰ মন্দিৰ আছে তেখেতৰ আশীষ লৈ তেখেতৰ মনোবাঞ্ছা যাতে পূৰ্ণ হয় তাৰ কামনা কৰি মই ইয়াৰ কাৰণে মই আমাৰ সুকুমাৰ দেৱনাথক ধন্যবাদ জনাইছো যে তেখেতে ফকীৰা কামৰ কাৰণে এটা চিন্তা কৰিছে যে ইয়াত এটা কমিউনিটি হলৰ নিচিনা ডাঙৰ নহ'লেও সৰুকৈ যাতে মেল মিটিং কৰিব পাৰে মানুহে এইটো ব্যৱস্থা তেখেতে কৰি দিবলৈ ওলাইছে। আৰু তেখেতৰ বিষয়ে আমি বহুত দিনৰ পৰা শুনি আছো। মোৰতো বহুত পুৰণা চিনাকি, আগৰ পৰাই তেওঁ কাঠৰ কাম কৰিছিল। তাৰপিছত তেখেতে ৰেলৰ কণ্ট্ৰাক্টৰ হ'ল। পইচা উপাৰ্জনটো সকলোৱে কৰে, কিন্তু খৰচ কৰিব মানুহে নাজানে। তেখেতে এটা যিটো ভাল কামত ৰাইজৰ কাৰণে কাম কৰিব লাগে, এইটো যে তেখেতে চিন্তা কৰিছে এইটো খুব ভাল। তেখেতক মই ধন্যবাদ দিছো। আজি আমাৰ বিশিষ্ট আমাৰ ইয়াত সুকুমাৰ আজি আমাৰ এই আমাৰ কমিটিৰ সহযোগত আমাৰ ইয়াত এটা কমিউনিটি হল কৰিলে আৰু এই কমিউনিটি হলটো এমাহৰ ভিতৰত কমপ্লিট হ'ব বুলি আমাক জনাই আমি খুব আনন্দিত হৈছো আৰু আমি তেখেতক বাৰে বাৰে ধন্যবাদ দিছোঁ। তেওঁ নিজে উপযাচি আহি আমাৰ এই গৃহ নিৰ্মাণত সহায় কৰিছে আৰু অনুদান আগবঢ়াইছে। আমি বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ মন্দিৰৰ পৰা আৰু মন্দিৰ মন্দিৰ আছে তেখেতৰ আশীষ লৈ তেখেতৰ মনোবাঞ্ছা যাতে পূৰ্ণ হয় তাৰ কামনা কৰি মই ইয়াৰ কাৰণে মই আমাৰ সুকুমাৰ দেৱনাথক ধন্যবাদ জনাইছো যে তেখেতে ফকীৰা কামৰ কাৰণে এটা চিন্তা কৰিছে যে ইয়াত এটা কমিউনিটি হলৰ নিচিনা ডাঙৰ নহ'লেও সৰুকৈ যাতে মেল মিটিং কৰিব পাৰে মানুহে এইটো ব্যৱস্থা তেখেতে কৰি দিবলৈ ওলাইছে। আৰু তেখেতৰ বিষয়ে আমি বহুত দিনৰ পৰা শুনি আছো। মোৰতো বহুত পুৰণা চিনাকি, আগৰ পৰাই তেওঁ কাঠৰ কাম কৰিছিল। তাৰপিছত তেখেতে ৰেলৰ কণ্ট্ৰাক্টৰ হ'ল। পইচা উপাৰ্জনটো সকলোৱে কৰে, কিন্তু খৰচ কৰিব মানুহে নাজানে। তেখেতে এটা যিটো ভাল কামত ৰাইজৰ কাৰণে কাম কৰিব লাগে, এইটো যে তেখেতে চিন্তা কৰিছে এইটো খুব ভাল। তেখেতক মই ধন্যবাদ দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।